হেল্ল' বন্ধু বান্ধৱীসকল, আশা কৰোঁ সকলো ভালে আছে। আজি আমি এই ভিডিঅ'টোৰ মাজেৰে আলোচনা কৰিম যে ভাৰতৰ যি সংবিধান আছে ইয়াৰ সংবিধানৰ ওপৰত অতি গুৰুত্বপূৰ্ণ 20টা MCQ, যি MCQ আমাৰ অসমৰ যিকোনো এক্সামত অহা দেখা যায়। যেনে আমাৰ অসম পুলিচ, ADRE, SSC আদি পৰীক্ষাত অহা দেখা যায়। যদিহে আপোনালোকে অসমৰ যিকোনো এক্সামৰ কাৰণে প্ৰিপাৰেশ্যন কৰি আছে তেনেহ'লে এই ভিডিঅ'টো ভালদৰে চাব আৰু কুৱেশ্যনবোৰ মনত ৰাখিবলৈ চেষ্টা কৰিব। বেছি দেৰি নকৰি মই ভিডিঅ'টো আৰম্ভ কৰোঁ। আমাৰ প্ৰথমটি কুৱেশ্যন আছিলে, ভাৰতৰ যি সংবিধান কেতিয়া গৃহীত হৈছিলে? আমাৰ ভাৰতৰ যি সংবিধান গৃহীত হৈছিলে 26 নৱেম্বৰ 1949 চনত গৃহীত হৈছিলে। আমাৰ দ্বিতীয়টো কুৱেশ্যন আছে, ভাৰতৰ সংবিধান যে আছে এইটো কেতিয়া কাৰ্যকাৰী কৰা হৈছিলে? আমাৰ সংবিধানটো কেতিয়া কাৰ্যকাৰী কৰা হৈছিলে? 26 জানুৱাৰী 1950 চনত কাৰ্যকাৰী কৰা হৈছিলে। তাৰ পিছৰটি কুৱেশ্যন আছে আমাৰ, ভাৰত সংবিধানৰ পিতৃ কাক কোৱা হয়? আমাৰ যি ভাৰত সংবিধানৰ পিতৃ আছে ডক্টৰ B.R. আম্বেদকাৰক কোৱা হয়। আমাৰ 4 নম্বৰটো কুৱেশ্যন আছে, ভাৰতীয় সংবিধান কিমান অংশ পাৰ্টছ আছে? কিমান অংশ আছে? আমাৰ ভাৰতৰ সংবিধানত 25টা অংশ বা পাৰ্ট আছে। আমাৰ 5 নম্বৰটি কুৱেশ্যন হৈছে, ভাৰত সংবিধানত কিমান অনুচ্ছেদ আছে? আমাৰ অনুচ্ছেদ আৰু পাৰ্ট যিটো কুৱেশ্যন আপোনালোকক সোধা দেখা যাব, এইটো ভালদৰে মনত ৰাখিব। অনুচ্ছেদ আছে 448টা, পাৰ্ট আছে 25টা, এইটো মনত ৰাখিব। আমাৰ ভাৰতীয় সংবিধানত কিমানটা অনুসূচী আছে? অনুসূচী আছে 12টা। এই তিনিওটা বস্তু আপোনালোকে ভালদৰে মনত ৰাখিব, অনুসূচী, পাৰ্টছ, অনুচ্ছেদ, ঠিক আছে। তাৰ পিছৰটি কুৱেশ্যন হৈছে, সংবিধানৰ অনুচ্ছেদত 14 কিহৰ লগত জড়িত? এই যে 14 অনুচ্ছেদ আছে এইটো কিহৰ লগত জড়িত সুধিছে? সমতাৰ অধিকাৰৰ লগত যি আছে, আমাৰ 14 নম্বৰ অনুচ্ছেদটো যি আছে এইটো আমাৰ জড়িত হৈ আছে। আমাৰ 8 নম্বৰটি কুৱেশ্যন আছে, সংবিধানৰ 21 নং অনুচ্ছেদত কিহৰ লগত জড়িত? আমাৰ যি 21 নং অনুচ্ছেদটো আছে এইটো কিহৰ লগত জড়িত? জীৱন আৰু ব্যক্তিগত স্বাধীনতাৰ লগত জড়িত। আপোনালোকে সকলোবোৰ অনুচ্ছেদ চাব, তাৰ মাজতে মেইন যিবোৰ অনুচ্ছেদ আছে মই আপোনালোকক দেখাবলৈ চেষ্টাই কৰিছোঁ, আপোনালোকে ভালদৰে এবাৰ চাব, ঠিক আছে। আমাৰ 9 নম্বৰটি কুৱেশ্যন আছে, ভাৰতৰ ৰাষ্ট্ৰপতি যে আছে এইটো কেনেকৈ নিৰ্বাচিত হয়? আমাৰ যি ভাৰতৰ ৰাষ্ট্ৰপতি আছে পৰোক্ষ নিৰ্বাচনত নিৰ্বাচিত হয় আমাৰ ৰাষ্ট্ৰপতি, ঠিক আছে। তাৰ পিছৰটি কুৱেশ্যন আছে, লোকসভাৰ মুঠ সদস্যৰ সংখ্যা কিমান? আমাৰ লোকসভাৰ মুঠ সদস্যৰ সংখ্যা হৈছে 543 জন। এইবোৰ কুৱেশ্যন আপোনালোকে ভালদৰে মনত ৰাখিবই। এইবোৰ কুৱেশ্যন 100% আপোনালোকৰ এক্সামত অহা দেখা পাব, ঠিক আছে। আমাৰ 11 নম্বৰটো কুৱেশ্যন আছে, ৰাজ্যসভাৰ মুঠ সদস্যৰ সংখ্যা কিমান? আমাৰ ৰাজ্যসভাৰ মুঠ সদস্যৰ সংখ্যা 250 জন। প্ৰথমতে লোকসভা ক'লোঁ, তাৰপিছত ৰাজ্যসভা ক'লোঁ। তাৰপিছত আপোনালোকৰ 12 নম্বৰটি কুৱেশ্যন আছে, ভাৰতৰ প্ৰধানমন্ত্ৰীক কাক নিযুক্তি দিয়ে? প্ৰধানমন্ত্ৰী যে আছে এইটো প্ৰধানমন্ত্ৰীক আমাক কোনে নিযুক্তি দিয়ে? ৰাষ্ট্ৰপতিয়ে নিযুক্তি দিয়ে, ঠিক আছে। আমাৰ ভাৰতৰ ৰাষ্ট্ৰভাষা কি? এইটো সকলোৱে জানে, তথাপিতো মই আপোনালোকৰ ভিডিঅ'ৰ মাজত লিপিবদ্ধ কৰিছোঁ, আমাৰ হিন্দী। আমাৰ ভাৰতৰ ৰাষ্ট্ৰীয় চিহ্ন কি? ভাৰতৰ ৰাষ্ট্ৰীয় চিহ্ন অশোক স্তম্ভ। ভাৰতৰ যি ৰাষ্ট্ৰীয় চিহ্ন আছে সেইটো হৈছে অশোক স্তম্ভ। আপোনালোকে ক'বলৈ নাপাহৰিব পাকিস্তানৰ কি, ঠিক আছে, পাকিস্তান। আপোনালোকে চবকেইটা চাব, পাকিস্তান, আফগানিস্তান, এইবোৰ সকলোবোৰ চাব, ঠিক আছে। তাৰপিছত আপোনালোকৰ 15 নম্বৰটি কুৱেশ্যন হৈছে, ভাৰতৰ ৰাষ্ট্ৰীয় সংগীত কোনে ৰচনা কৰিছিলে? আমাৰ ৰাষ্ট্ৰীয় সংগীতটো ৰচনা কৰিছিলে ৰবীন্দ্ৰনাথ ঠাকুৰে। আমাৰ 16 নম্বৰটি কুৱেশ্যন হৈছে, ভাৰতৰ ৰাষ্ট্ৰীয় গীত কোনে ৰচনা কৰিছিলে? বংকিম চন্দ্ৰ চট্টোপাধ্যায়, ঠিক আছে। আমাৰ 17 নম্বৰটি কুৱেশ্যন আছে, সংবিধান সভাৰ প্ৰথম সভাপতি কোন আছিলে? আমাৰ সংবিধান সভাৰ প্ৰথম সভাপতি আছিলে ৰাজেন্দ্ৰ প্ৰসাদ। আৰু সংবিধান খচৰা কমিটিৰ সভাপতি কোন আছিলে? ডক্টৰ B.R. আম্বেদকাৰ। এইটোও মনত ৰাখিব, সভাপতি আৰু খচৰা কমিটিৰ সভাপতি, ঠিক আছে। তাৰপিছত আমাৰ 18 নম্বৰটি কুৱেশ্যন আছে, সংবিধান সভাৰ স্থায়ী সভাপতি কোন আছিলে? ৰাজেন্দ্ৰ প্ৰসাদ। স্থায়ী সভাপতিও ৰাজেন্দ্ৰ প্ৰসাদে আছিলে। আমাৰ 18 নম্বৰটি কুৱেশ্যন আছে, ভাৰতীয় সংবিধান সৰ্বাধিক কোন দেশৰ পৰা গ্ৰহণ কৰা হয়? আমাৰ ব্ৰিটেইনৰ পৰা যি আছে আমাৰ ভাৰতীয় সংবিধানৰ সৰ্বাধিক কোন দেশৰ পৰা গ্ৰহণ কৰা হয়? ব্ৰিটেইন, ঠিক আছে। আমাৰ এই ভিডিঅ'ৰ লাষ্টটি কুৱেশ্যন হৈছে, সংবিধান সংশোধনৰ ব্যৱস্থা কোন অনুচ্ছেদত আছে? সংবিধান যে আমাৰ সংশোধন কৰিব পাৰি এইটো কোন নম্বৰ অনুচ্ছেদত আছে?
68 নম্বৰ অনুচ্ছেদত আছে। আপোনালোকে যদি সেই ভিডিঅ'টো লাষ্টলৈকে চাইছে তেনেহ'লে মোৰ তৰফৰ পৰা আপোনালোক সকলোকে ধন্যবাদ। আৰু যদিহে আপোনালোকৰ ভিডিঅ'টোৰ পৰা কিবা শিকিব পাৰিছে তেনেহ'লে মোৰ এই চেনেলটো আপোনালোকে ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব, লাইক কৰিবলৈ নাপাহৰিব আৰু শ্বেয়াৰ এটা কৰিবলৈ একেবাৰে নাপাহৰিব। তেতিয়াহ'লে আজিলৈকে বাই বাই, জয় হিন্দ, জয় ভাৰত।